আৰু আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সুন্দৰকৈ সেইদিনাখন বিয়ানাম পৰিৱেশন কৰি এটা অভিলেখ কৰিব পাৰে আৰু শিৱসাগৰবাসীৰ লগতে আমাৰ প্ৰস্তুতি খুবেই সুন্দৰ কাৰণ আমি বিয়ানামক হেৰাই যাব খোজা লোক সংস্কৃতি বিয়ানামক বিশ্ব দৰবাৰ জিলিকাবলৈ এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ সৰুজুমুখী সন্মিলিত মহিলা সমাজ মই শ্ৰী ৰূপৰেখা বৰুৱা গতিকে আমাৰ 12,000 মহিলাই সহযোগ কৰিছে আমাৰ লগত এতিয়া আমাৰ 8,000 মান হৈছেগৈ সম্পূৰ্ণ 12,000 হোৱা নাই গতিকে হ'বগৈ বুলি আমি আশা ৰাখিছোঁ ভগৱানৰ ওচৰত আৰু 6 এপ্ৰিল তাৰিখ দেওবাৰে আমাৰ অনুষ্ঠানটি আৰম্ভ হ'ব আমাৰ প্ৰথমতে আমাক ডিমৌ ৰাইজে মাতি নিছিলে নিমন্ত্ৰণ জনাইছিলে যে আমাৰ ডিমৌ ৰাইজৰ ফিল্ডখন চাবলৈ আহিবা তাতে ভাল হ'ব অনুষ্ঠান ভাগ আমি গ'লো তাতে তাৰপিছত ভালেই লাগিলে বহুত ধুনীয়া মানুহখিনিও ভাল খালি আমাৰ কি হৈছে 31,000 টকা বিচাৰিছে তেওঁলোকে ফিল্ডখনৰ নামত কাৰণ আমাৰ কোনো চৰকাৰৰ ইয়াত সাহায্য নাই গতিকে আমি আয়তীসকলে যি টকা আমি তুলিছোঁ তাৰ পৰাই আমি এইটো প্ৰস্তুতি চলাই আহিছোঁ গতিকে আমি 31,000 টকা আমি ফিল্ডখনত দিব নোৱাৰোঁ তাকে আমি আৰু ডেকৰেশ্যনত আমাক 35,000 টকা বিচাৰিছে তেওঁলোকে গতিকে আমাৰ যদি আমি সুবিধা পাওঁ আমাৰ শিৱসাগৰ মাজবজাৰতে যদি আমাক কম খৰচত যদি কৰিব পাৰোঁ তেতিয়া আমাৰ নিৰ্দিষ্টকৈ আপোনালোকক জনাম আমাৰ প্ৰস্তুতিটোতো প্ৰায় 15 দিনৰ আগৰ পৰাই চলিছে কিন্তু আজি আমাৰ সকলো দলপতিক একত্ৰিত কৰি ইয়াতে আখৰা দিয়া হৈছে এই দলপতিখিনিয়ে গৈ এগৰাকী দলপতিৰ লগত 100 গৰাকীকৈ আছে আমাৰ ইয়াতে 150 গৰাকী আয়তী আছে তেওঁলোকে গৈ নিজ নিজ জিলাত গৈ পেলাই তেওঁলোকে প্ৰশিক্ষণ দিব পইচাটো আমাৰ ৰাইচাই ফিল্ডৰ যিজন পুলক বুলি কয় তেখেতে আমাক এটা প্ৰেছমিট দিছে মানে এখন লিখা দিছে আমাৰ হাতত আছে সেইখন 31,000 টকা দুদিনত বিচাৰি দিছে দুদিনৰ কাৰণে গতিকে আমাৰ ইমানখিনি দিবলৈ আমি সক্ষম নহওঁ কাৰণ আমি মহিলাই যিহেতু কৰি আছোঁ চৰকাৰ ফিল্ড হয় চৰকাৰৰ পৰা বিচাৰিছে নে মই নাজানো আমি খালি স্পৰ্টছৰ ছাৰৰ ওচৰত গৈছিলোঁ তেখেতে আমাক ক'লে যে হ'ব আমি 10,000 মানত আমি অকণমান মানে কৰি দিম আৰু 10-20,000 মানত এনেকৈ কৈছিলে কিন্তু 10,000 দিবলৈও আমি মানে অপাৰক কাৰণ আমাৰ আজি দেখিছে ইমানখিনি আয়তী আমি নিজৰ টকাই খৰচ কৰি আজি খোৱা খানাৰ পৰা চাহলৈকে আমি ব্যৱস্থা কৰিছোঁ গতিকে আমি ইমানখিনি দিবলৈ নোৱাৰিম গতিকে আমি এটা সিদ্ধান্তত উপনীত হৈ জনাম আপোনালোকক